30তম প্ৰতিষ্ঠা দিৱস সদৌ অসম গৰাইত সমাজ যোৰহাট জিলা সমিতিৰ উদ্যোগত 1994 চনত গঠিত হোৱা সদৌ অসম গৰাইত সমাজ চাওঁতে 30টা বছৰ অতিক্ৰম কৰিলে। আজি তিতাবৰ হাতীপাৰা চাহ বাগিচাত 30তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সদৌ অসম গৰাইত সমাজ যোৰহাট জিলা সমিতি ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ লগে লগে আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা। মুকলি সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তৰুণ কাঁৱৰ, চাহ মজদুৰ সংঘ যোৰহাট জিলা আৰু তিতাবৰ শাখাৰ সম্পাদক লগতে উপ শাখা অসম চাহ জনজাতি জাতীয় সন্মিলনী যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক আনন্দ গড় আৰু অসম তাঁতী সভা কেন্দ্ৰ সমিতিৰ সহকাৰী সম্পাদক লগতে শিক্ষা সম্পাদকে ধৰি বহুকেইটা আৰ্টছা বিষয়ববীয়া উপস্থিত থাকে আৰু উক্ত মুকলি সভাটো সফলৰূপে ৰূপায়ণ হয়। মৰিয়ানীৰ পৰা বীৰেন তাঁতী ৰিপৰ্ট, দিৰ ৰিপৰ্ট, আদিবাসী নিউজ টিভি। 8 মে প্ৰতিষ্ঠা দিৱস যেহেতু আজি 30তম আপোনালোকৰ গৰাইত সমাজৰ যি কাৰ্যসূচী আজি দুদিনীয়া কাৰ্যসূচী চলি আছে তাৰ বিষয়ত আপুনি কি ক'ব? আমাৰ অসম গৰাইত সমাজৰ 8 মে প্ৰতিষ্ঠা দিৱস। আজি আমাৰ এই গৰাইত সমাজৰ 1994 চনত 8 মে তাৰিখে স্থাপিত হৈছিল আৰু আমি সেই সমাজৰ 8 মে তাৰিখটো আমি গৰাইত সমাজৰ জন্মদিন হিচাপে আমি পালন কৰোঁ আৰু আমাৰ এই অসমৰ সকলো জিলাতেই আজি আমাৰ এই 8 মে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছে আৰু আমি আজি সেই প্ৰতিষ্ঠা দিৱসত আজি সকলো সমাজৰ তথা আমাৰ জাতীয় মহাসভাৰ বিষয়ববীয়াসকল, আৰ্টছাৰ বিষয়ববীয়াসকল, চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু সকলোৱে আমাৰ এই নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ইয়াত উপস্থিত হৈছিলে আৰু আমাৰ সেই চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ বিষয়ববীয়াসকল, আৰ্টছাৰ বিষয়ববীয়াসকল আৰু চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল আমাৰ এই সমাজখনৰ কাৰণে আজি এই মুকলি সভাত যথেষ্ট গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। আমি তেখেতসকলক যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু আমি এই গৰাইত সমাজৰ সমগ্ৰ আমাৰ অসমীয়া জাতিৰ লগত আমাৰ চাহ জনজাতি আৰু অসমৰ বসবাস কৰা সকলো জাতিৰ লগত আমি যাতে সমানে খোজকাঢ়ি যাব পাৰোঁ, সকলো সমাজৰ লগত মিলিজুলি থাকিব পাৰোঁ আৰু আমি এই সমাজখনৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিশত, সাংস্কৃতিক দিশত, ক্ৰীড়া দিশত, আৰ্থিক দিশত সকলো দিশতে যাতে আমি ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব পাৰোঁ তাৰে আমি প্ৰচেষ্টা চলাইছোঁ আৰু আমাৰ সেই জাতিটোৰ কাৰণে আজি অসমৰ সকলো চাহ জনগোষ্ঠী জাতীয় সকলো বিষয়তে আমাক সহযোগী কৰিছে আৰু আমি অসমত যিমান বসবাস কৰা সকলো জাতিৰ লগত যাতে আমি সুন্দৰভাৱে মিলিজুলি থাকিব পাৰোঁ আৰু সমাজখনৰ আৰু অসমখনক যাতে সকলো দিশত আমি আগবাঢ়ি যাব পাৰোঁ তাৰে প্ৰচেষ্টা চলাই আমি এই 8 মে প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ আৰু আমি আশা কৰোঁ আমাক যিসকল আজি বিষয়ববীয়া আমাৰ সভাত উপস্থিত আছিলে তেখেতসকলে যাতে আমাৰ সমাজখনক যাতে সহায় সহযোগ কৰি যাতে সমাজখন আৰু আগন্তুক দিনলৈকে যাতে সমাজখন আগবাঢ়ি যাব তাৰে আমি কামনা কৰিছোঁ আৰু যিসকল বিষয়ববীয়া আজি উপস্থিত তেখেতসকলক আমি ঘূৰাই থবলৈ অশেষ ধন্যবাদ জনাই আমি ইমানকে মোৰ সন্মুখীন হ'ম। ইয়াৰ পিছত আমি নিমন্ত্ৰণ কৰিছোঁ সন্ধ্যা গৰাই। আমাৰ আৰ্টছাৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সম্পাদক প্ৰদীপ ৰাধিকা চবৰ।
রাধিকা সম্মানীয় সভাপতি জোসেফ সোরেন, তাৰপিছত আমি নিমন্ত্ৰণ জনাইছোঁ পলাশ বৰাই জনাব নৱনিৰ্বাচিত যোৰহাট জিলা সমিতিৰ সময়ৰ ভিতৰতে আমি সভাখন বন্ধ কৰিম। গতিকে যিসকল আমাৰ সমাজৰ বিষয়ববীয়া মঞ্চত বাহিৰত আছে এইফালে চাই দিব। জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সাধারণ সম্পাদক জাতীয় সন্মিলনী আমার जिला अधिवेशन के आजकेर मुकली सभा के सम्मानीय सभापति डांगरिया मंच में उपस्थित थका समाज के इतना धुनिया से जोगाड़ कर के मीटिंग पाताटा सचाके हमनी कारण एक गौरवकर कथा। और मैं जाना मते ये पेंडेलटाके मालिक हमनी के गोड़ाइट समाज के एक व्यक्ति हिके हमनी सब कई इतना धुनिया जे पेंडेल एक जोगाड़ कर है हमनी कारण सबे एक गति के ओदिके से मैं कहलो जे मीटिंग आयोजन करा जोटा व्यवस्थापना ओदिके से गोड़ाइट समाज जिंदाबाद हुआ तो ठीक है। किंतु ओकर संगे संगे हमनी ये बातो निश्चय प्रश्न कारेक हुई जे हिया जोन गिला मानुष बैठ हैं गोड़ाइट समाज के तखने तो हिया भर्ती रहे हियाओ हयतो केजन मान रहे उकेर भितरे से केजन मास्टर आए केजन उकिल आए केजन डाक्टर आए और केजन की एक भाल पद में आए ओ कथाटाओ हमनी के गोड़ाइट समाज के मानुष गिला किन्तु एक प्रश्न करेक हुई। और द्वितीय एक कथा मैं आरम्भणि में कहे खोजो समाज के एखन जन गिला निकी छुआ पुता गिला हैं छोटे छोटे सेना गिला हैं उसब के हमनी एखन जदि भाल से शिक्षित करबई तबे गोड़ाइट समाजटा और 30 बछर पीछे एरकम पेंडेल रकम जेरकम एक धुनिया है ओरकम समाजटा धुनिया होइतले उसब कोशिश माने सक्षम होबे।